নমস্কাৰ বন্ধুসকল মই নবনীতা শৰ্মা আপোনালোকে চাই আছে ৰডালিদা সানশাইন ইউটিউব চেনেল আৰু আপোনালোকে এই চেনেলটো যদি ভিডিঅ'বোৰ চাই যদি ভাল পাইছে তেতিয়াহলে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰিব হেল্ল' ভিউয়াৰ্স আমাৰ হৈতে আজি আছে নবনীতা শৰ্মা এতিয়া আমাৰ এটা ৰাউণ্ড আছে তাই ৰান্ধিব জানে নে এতিয়া আমি নবনীতাক সুধিম নবনীতাই ৰান্ধিব জানে নে নাজানে বা আপুনি ভাত বনাব জানে নে নাজানে ভাত বনাব হয় একদম ফ্ৰেঙ্কলি স্পিকিং ভাত বনাব জানো মানে খুব বেয়া হয় মোক কেতিয়াবা হয়তো পানী বেছি হৈ যায় খুব পায়স টাইপ হৈ যায় কেতিয়াবা পানী কমি যায় লাগি যায় নিজে বনাব লাগিলে হেনেকে খাই থৈ দিও আৰু আৰু আপোনাৰ যদি পানী বেছি হয় পানী তাত গাখীৰ দিলে নিশ্চয়তো পায়স হ'ব পাৰে হ'ব পাৰে খাইছো তেনেকুৱা কৰিছো মই মানে পানী বেছি হৈ যায় এটো তুমি দাইল দি খাব নোৱাৰা মানে যেতিয়া বেয়া লাগে ন ডেফিনেটলি গাখীৰ থাকিলে দৈ থাকিলে তেনেকে মিক্স কৰি খাই দিও আৰু হয় কি খাদ্য বনাব জানে আপুনি মই চিকেন বনাও চিকেন মানে মোৰ ষ্টাইলত বনাও দুটামান ৰেচিপি এইবিলাক আৰু আজিকালি ছোৱালীবিলাকে ইউটিউবত চাইছে আমি কিছুমান শিকিছো আৰু তেনেকৈ শিকিছো সঁচা কথা ক'ব গ'লে আৰু সেকেন্ডলি আলু ভাজিব জানো মেগী বনাব জানো যেটো চিকেনটো আপুনি নিজে ষ্টাইলত বনাই বুলি কৈছে তেতিয়াহলে আমিও এদিন খাব পাম বুলি আশা কৰিলো আৰু আপোনাৰ প্ৰিয় খাদ্য কি মোৰ প্ৰিয় খাদ্য চিকেন আৰু বেয়া পোৱা খাদ্য মাছ খাই বেয়া পায় কিন্তু বৰ্তমান যেহেতু বিহুৰ বতৰ আৰু দৰ্শকসকলেও জানিব বিচাৰে যে আপুনি পিঠা বনাব জানে নে পিঠা বনাব মই নাজানো হা একদম ফ্ৰেঙ্কলি স্পিকিং পিঠা মানে যেটো পিঠা এটো যে বনাই গুড়া চাউলৰ গুড়া দি পেলাই যে বনাই যে তেল পিঠা নাৰিকলৰ পিঠা হেতু মানে এইখন যেতিয়া দিব লাগে ন কেৰাহীখনত চাউলখিনি গুড়িখিনি হেকিনি দিওতে উঠাব নোৱাৰো মানে উঠালে ভাঙি যায় মানে সেইকাৰণে খুব বেয়া হয় কিন্তু তথাপিও ট্ৰাই কৰো আৰু আগতে মা থাকোতে মাৰ লগত ট্ৰাই কৰিছিলো তেনেকে আৰু এতিয়াটো ম্যাক্সিমাম বাহিৰৰ পৰা কিনি অনাই হয় পিঠাবোৰ সঁচা কথা ক'ব আমি সবে কিনো বাৰু কিন্তু লাৰু বনাব পাৰো নাৰিকলৰ লাৰু হয়গে আৰু মানে মোটামুটিকে আৰু ফাষ্ট ফুড আপুনি বনাব জানে নে ফাষ্ট ফুড বনাব জানো কিছুমান বস্তু বনাও চাওমিন ঘৰত বনাও কেতিয়াবা চিকেন ফ্ৰাইড ৰাইচ তেনেকুৱা কিন্তু এটা ৰিসেন্টলি কমাই দিছো অকমান খোৱাটো হয় ফাষ্ট ফুড কি বেছি ভাল পায় আপুনি ফাষ্ট ফুড বাহিৰত যদি খাও মই চিকেনৰ বহুত বেলেগ আইটেমছ কিছুমান লাইক চিকেন তন্দুৰি স্মোক চিকেন এনেকুৱা হেবিলাকে ফেভাৰিট হয় মানে মোৰ গাঁৱলীয়া খাদ্য আপুনি বনাব জানে নে গাঁৱলীয়া খাদ্য একচুয়ালি গাঁৱলীয়া খাদ্য আমাৰ বহুত আছে যেনে মাছ পাতত দিয়া খাওঁ আমি তেনেকুৱা ধৰণৰ আপুনি এইবিলাক জানে না জানে খাই ভাল পাওঁ কিন্তু সঁচা কথা কৈছো বনাব মাছটো একচুয়ালি পাতত দিয়াটো মোৰ দেউতাও নাজানে মানে কেনেকে বনাই কিন্তু খাই ভাল পায় দেউতাও মই এনে মাছ খাই বেয়া পাওঁ জুলত দিয়াটো বা তেনেকুৱা পাতত দিয়া বা মাছটো ফ্ৰাই কৰিবলৈ এটা হেয়া কৰে না পিটিকা টাইপ কৰে সেইটো তেনেকুৱা শিকিম মানে বুলি ভাবিছো আৰু ভৱিষ্যতে কেনেকে বনাই সো স্পাইসি আইটেম আপুনি অলপ বেছিকৈ জানে বনাব গতিকে দৰ্শকসকল নবনীতা বাইদেউৰ সৈতে আমি বহুত কথা পাতিলো থ্যাংক ইউ প্ৰেমটো বহুত সৰুতে হৈছিলে বাৰু স্কুলতে হৈছিলে কিমান ক্লাছত মানে মোৰ হোৱা নাছিলে মোক ভাল পাইছিলে মাৰো খাইছিলে মোৰ পৰা বহুত বেয়াকে তাৰপিছত তেনেকৈ প্ৰেমটো তাতে শেষ হ'ল